খৰৈ অতি কৈছে নে ৰঙালী বিহুতি। সদায় নাও উঠোতে ডুবে আৰু নামোতে ডুবে, হয়নে? এইটো নমা সময়ত বেয়া হৈ গৈছে, গতিকে পেঁপাটো অলপ কণ্ট্ৰল কৰি দিব। দীঘলী বিলতে নাচনি গৈ দলেনো টানি টানি, দলেনো টানি টানি, নাচনি ঐ কেনেকৈনো ধৰিমে। মই আপোনাৰ গামোচাখন চাওঁচোন, এইখন অঁ মেলি দিয়কচোন, ভালদৰে মেলি দিয়কচোন। দেখোন সৰুকৈ বৰ ধুনীয়াকৈ বনাই লৈছে, তাকে চাইছোঁ। আজিকালি মানে কি হৈছে, আপোনাক কেলে মেলিলোঁ জানে? নেকাব দেই, বিহুৱাসকলক কৈছোঁ। জয় হৰি বোলা, জয় ৰাম বোলা, কৃষ্ণ। ইবাৰ হৈ ঐ ধৰিব লাগে। মানদেশত আছিলে মোৰ মইনা ৰমইনা ঐ, মান্তৰাগে জুৰি মোৰ মইনা ৰমইনা ঐ, আছিলে নৰিয়াত মোৰ মইনা ৰমইনা ঐ পৰি। ঐ যেতিয়া শুনিলে মোৰ মইনা ৰমইনা ঐ, বিহুৰে বাতৰি মোৰ মইনা ৰমইনা ঐ, আহিলে লাখুটি মোৰ মইনা ৰমইনা ঐ ধৰি। বৰষুণ পাই কান্দিল ভেকুলী, গছৰ ডালত বিনালে বিহগী কুলি, তাঁতৰ শাল ঢেঁকী খালে উঠিল গৰজি, চেনেহৰ বিহুতি আকৌ পালেহি, গাঁৱৰ ঘৰে ঘৰে জোৰো হুঁচৰি। দুমাহী পুৱাতে গৰু গা ধুৱালো, কেৰেলা বেঙেনাৰ চাহ, সন্ধিয়া পৰতে ধৰা পঘাই বান্ধি
বৰষুণ পাই কান্দিল ভেকুলী গছৰ ডালত বিনালে বিহগী কুলি ভাদৰ হাল ঢেঁকীৰ হালে উঠিল গৰজি চেনেহৰ বিহুতি আকৌ পালেহি গাঁৱৰ ঘৰে ঘৰে জোৰো হুঁচৰি থেকেৰা এডলীয়া বিহু আহি পালে ঐ লগৰীয়া থেকেৰা এডলীয়া বিহু আহি পালে লগৰীয়া ঐ ফুল চেনি ৰংপুৰ কেনি কন্দুৱাৰে সোমাব স্বৰ্গদেউ আহি ৰং মনৈ ৰংপুৰলৈ লৈ আন কুকুৰা যুঁজাও না ঐ লৈ আন কুকুৰা যুঁজাও না অ ৰাম জয় হৰি লিহিৰি লিহিৰি চোতালৰ দুৱাৰী ঐ মৰিলে বিহুৱাৰ খোজত ঐ মগিলে বিহুৱাৰ খোজত এ বিহু পাই ধেমালি এ কৰিছো দদাইটি ঐ কিনো পোক সোমালে মনত গিৰি লাচিত বৰে ফুকন যায় ঐ গিৰি লাচিত বৰে ফুকন যায় ঐ দেউতা পইতা ভাতকে খাই গিৰি লাচিত বৰে ফুকন লাচিত বৰে ফুকন যায় মোমাইকো কাটিলে মুগলো খেদিলে অ মোমাইকো কাটিলে মুগলো খেদিলে যাওঁতি যুগলৈ খ্যাতি ৰাখিলে অ যাওঁতি যুগলৈ খ্যাতি ৰাখিলে দেউতা পইতা ভাতকে খাই গিৰি লাচিত বৰে ফুকন লাচিত বৰে ফুকন যায় ঐ পাতি দৈ চকলা পাত পাত ঐ চকলা পাত ঐ হাতে ধৰি ধৰি লহৰি খেলিবা লাগিব কঁকালৰ পাই কাঠৰ পক্ষী ঘোঁৰাত কাছন্দৈ উঠি ফুল কোঁৱতে কাছন্দৈ চাবুকে মাৰিলে চাতে নাই কুটি যায় আকাশে কাছন্দৈ আকাশে দিলে কি পাতালে দিলে ছমাহলে বাটে না দিলে ছমাহলে বাটে না বাই মালতী বিহু আহি পালেহি চিৰা পিঠা খুন্দিলি নে নাই ৰংপুৰৰ ঢুলীয়াই ঢোলেটি বজালে আমাৰ গাতৰণি নায়ে ৰৈতি ঐ কলিমতী বিহুলৈ আহিলো বান্ধি লৈ টঙালি বজাই দে ঐ ঢোলৰে বজাই দে ঐ ঢোলৰে চেও
কেৰেলা বেঙেনা শাক দুমাহী পুৱাতে গৰু গা ধুৱাই লৈ বিহু লম্ভিলেহি গাত বাখৰৈ অতি কৈছে নে ৰঙালী বিহুতি ধন বাখৰৈ আমি বিহু মাৰো মূৰত পাগে মাৰি বিহু মাৰি মাৰি ধন বাখৰৈ উৰাই নোযাওঁ চোতালৰ ধূলি কিয় বাখৰৈ অতি কৈছে নে ৰঙালী বিহুতি ধন বাখৰৈ আমি বিহু মাৰো বান্ধি লৈ টঙালি বিহু মাৰি মাৰি ধন বাখৰৈ উৰাই নোযাওঁ চোতালৰ ধূলি বেলি বিহুতে নাচা ঘেৰা নাচনি অহা বেলি বিহুতে নাথাকি মই কি জানি ব্ৰহ্মপুত্ৰ পাৰে শদিয়ালৈ যামে গৈ পাতিমে নতুনকৈ ঘৰ গছলতা বিৰিখে নকুহি মেলিলে বসন্তৰ বতৰ আজি বিহুতলিত তোমাক দেখা পায় দেহা মন কৰে দাই যায় দীঘলী বিলতে নাচনি গৈ দলেনো টানি টানি নাচনি কেনেকৈনো ধৰিমে মাছ মুগা সাজে পিন্ধি নাচনি গৈ বিহুলৈ তাই আহিলি কিনো তোৰে কঁকালৰ ভাজে খেৰা নাচনি গৈ নাচিনো শালি জানি গৈ নাচিনো কঁকাল ভাঙি গৈ বলিয়া কৰিলি মই
গোৱালৰ গুণাময়ে বান্ধৈ নাকি ছিঙিব ওলালে নাকি ছিঙিব ওলালে যুঁজত লাগি ভাঙিলে সি তাতে শিঙা কাটিয়ে বান্ধৈ সাজিলো মই পাতি সাজিলো মই পাতি দৈনো যাওক বিহুতে চিন নাচনী নাখে খুৱাইছিলি কলা জহা চাউলৰ ভাতে নাচনী কলা জহা চাউলৰ ভাত এতিয়া নাচনী কোনে কি কৰিলে মুখেৰে তই নিদিয় মাতে নাচনী মুখেৰে তই নিদিয় মাত খবৰদাৰ শুনিছোঁ বদেৱৰ ফুলতি হাই ঐ মোৰে দদাই ঐ ফুলত নোহাতি ঘোঁৰা ফুলত নোহাতি ঘোঁৰা বাছে তাতে লৈ এখনি লগতে গুৱা পান হাই ঐ মোৰে দাদাই ঐ বিহু বাঘ ধৰখি মান বিহু বাঘ ধৰখি মান এপৰ দুপৰ কৰি কাটি পাতে হ'ব আমাৰ বিহু আমনি নাই ৰাতি পৰে পৰে ফেঁচাই গুদুলি আয় ঐ আমাৰ বিহু ভাঙো টানা বিহুটোলৈ আমিবোৰে ৰঙালী বিহুৰ লগ জনাইছোঁ আজি বহাগৰ 1 তাৰিখ হ'ল হয়নে গতিকে অসমীয়াত নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আজি গৰু বিহু শেষ হ'ল আৰু এতিয়া মানুহ বিহু পালে চিৰা পিঠা খাব লাগিব হয়নে আমি খালেও হৈছে দিলে চিৰা নিদিলে আমাক পুৰিহে দিলে আজিকালি হয় নহয় বৰলি নেচপলি নিৰিলি বুলি কোৱা নিচিনা এতিয়া বিহুখন ভালেই হৈছে খুব সুন্দৰ হৈছে ল'ৰাৰ নাচ ল'ৰা একদম ৰগৰিছে যিটো উঠিব লাগে ল'ৰা আমাৰ বিহুৱাসকলৰ বৰ ধুনীয়া আছে বিহুৱতীসকল আহি পিনে ফুচ হৈ থাকিলে বিহুখন বিহুৱতী বহুত উঠাব লাগিব গম পাইছেনে ক'ব আপোনালোকে আমি নকওঁ এইটো পিছত ক'ব তোমালোকৰ বিহুৱতী কি হ'ল আৰু বিহু নামবোৰো ভাল হৈছে মাজে মাজে অলপ দুই এটা আছে এই শেষত যে যোজনাটো দিছে ৰাতি পৰে পৰে ফেঁচাই কৰিলে সেই মাজতে পেঁপাটো বজাই দিয়াৰ কাৰণে আপোনাক গণ্ডগোল এটা হ'ল হয়নে ছেকেণ্ড লাইনটো হা কোনে গাইছিলে যোজনাটো নমস্কাৰ ছাৰ নমস্কাৰ যোজনাটো আপুনি গাইছিলে অঁ পিছত গাইছিলোঁ হয় পিছত কি হৈ থাকিলে সেই বস্তুটো এটা গণ্ডগোল হৈছে কি পেঁপাটো শুনি গ'ল আপুনি মাতটো হয়নে হয় সেইকাৰণে পেঁপাটো স্কেলটো আহি যোৱাৰ কাৰণে গোটেই বিহুখন সেইকেইটা সদায় নাও উঠোতে ডুবে আৰু নামোতে ডুবে হয়নে এইটো নমা সময়ত বেয়া হৈ গৈছে গতিকে পেঁপাটো অলপ কণ্ট্ৰল কৰি দিব নবজালেও হয় দৰকাৰ নাই বোলে অলপ পিছত
শেষ হ'ল আৰু তেতিয়া বজাই দিলেই হ'ব সেইখিনি বেহুৱা হৈ গ'ল গম পাইছেনে আপুনি পাইছোঁ অঁ গোটেই বিহু হ'বলৈ খুব ভাল হৈছে ভাল হওক আৰু ভাল হ'ব লাগিব মই এই বিহুৱাৰ এই যে হাত কৰিবলৈ এজন নাচিছিলে পেটুৱাজন চাওঁ কোনফালে আছে আহক হেল্ল' হয় লাজ কৰিব নালাগে আহক নমস্কাৰ ছাৰ এতিয়া মই বাৰু আপোনাৰ গামোচাখন চাওঁচোন মই ৰ'ব 1 মিনিট মই আপোনাৰ গামোচাখন চাওঁচোন এইখন অঁ মেলি দিয়কচোন ভালদৰে মেলি দিয়কচোন দুখন সৰুকৈ বৰ ধুনীয়াকৈ বনাই লৈছে তাকে চাইছোঁ আজিকালি মানে কি হৈছে আপোনাক কেলৈ মেলিলোঁ জানে নেকাব দেই বিহুৱাসকলক কৈছোঁ এই গামোচাখন ফিক্সে চিলাই দিয়ে তাৰমানে পাগুৰিটোহে মই আকৌ তেনেকুৱা বহুত পালোঁ তাৰমানে যোৱা বছৰ হয় ছাৰ আপোনালোকেও পাইছে চাগে গম পাইছোঁ অঁ বিহুত গাঁৱত যে বিহু মাৰোঁতে এই চোতালত মানে বিহুৱাসকলে ৰগৰি থাকে আপোনাৰ নাচটো সেইটো একদম মানে পূৰা মানে নাচি এইপিনেদি অকণমান এখেতক চাপৰি এটা বজা সকলোৱে বৰ ভাল লাগিছিলে ভাল হৈছে দেই হ'ব ধন্যবাদ ছাৰ সকলোটিলৈকে আজি ইয়াত উপস্থিত উদ্যোক্তা মণ্ডলী বিহুপ্ৰেমী ৰাইজ বিচাৰক মণ্ডলী সকলোটিলৈকে আমি চৰাইদেউ সমন্বয় বিহু দলৰ পৰিয়ালৰ তৰফৰ পৰা ৰঙালী ওলগ যাচিছোঁ আৰু বিশেষভাৱে আমি বিচাৰকসকলে যিখিনি আমাৰ ভুল ত্ৰুটিবিলাক আঙুলিয়াই দিছে সেইখিনি নিশ্চয় আমি আগলৈ শুধৰাই সুন্দৰকৈ বিহু সংস্কৃতি আৰু আগলৈ লৈ যাবলৈ আমি চেষ্টা দলৰ ক্ৰমিক নং দিছিলোঁ দলসমূহক নিজৰ নাম কোৱা মনা আমি ক্ৰমিক নং দিয়াৰ কোনো অৰ্থই নাথাকিল যদি আপোনালোকসকলে মঞ্চৰ ওপৰত আহি নিজৰ দলৰ নামটো উল্লেখ কৰি যায় এইটো 2 নম্বৰ দল যোনে এই কামটো কৰিছে এইটো কিন্তু ভাল কথা নহয় আচলতে ক্ষমা কৰিব কথাটো হয় কিন্তু যিটো আপোনালোকে 12 নম্বৰ যিটো আমাক চিৰিয়েল টিকেট দিছিলে আচলতে আমিও ভবা নাই যে সেইটো লগাই ষ্টেজত উঠিব লাগিব বুলি বা আপোনালোকৰ ফালৰ পৰা হয়তো আমাৰ যিকেইজনে ইয়াত আমি কোনো দলৰ নাম ঘোষণা কৰা নাই নিশ্চয় গম পাইছোঁ যিটো আপোনালোকে ঘোষণা কৰা নাই যিটো টিকেট আপোনালোকে দিছে আমাক 12 নম্বৰ দিছে গম পাইছোঁ আমি আচলতে ষ্টেজত থকাৰ আগতে হয়তো লগাব লাগিছিলে কিন্তু হয়তো যিকেইজনে ইয়াত জইন কৰিবলৈ আহিছিলে তেখেতলোকক হয়তো আপোনালোকৰ ফালৰ পৰা জনোৱা হোৱা নাই যে ষ্টেজত উঠোঁতে আপোনালোকে ক্ৰমিক নম্বৰটো লগাই ষ্টেজত উঠিব বুলি হয়তো কোৱা নাই মই গম নাপাম কিন্তু তাৰ বাবে আমি দুখিত যদি আমি লগাবলৈ থাকি গ'ল 12 নম্বৰ ক্ৰমিক নম্বৰটো ধন্যবাদ